চেপ্টাৰ লৈ আহিছো নিয়ন্ত্ৰণ আৰু সমন্বয়। এই নিয়ন্ত্ৰণ আৰু সমন্বয় তাৰ আগতে আমি তোমালোকে হয়তো স্কুল বন্ধ দিয়াৰ আগতেই জীৱন প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকৰ ক্লাছ হৈ গৈছে চাগে, হ'ব লাগিছিল। গতিকে মই তাৰ পিছৰটো লেচন নম্বৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয় তাৰ বিষয়ে আজি সেই লেচনটো আজি মই তোমালোকক পঢ়াবলৈ লৈছো। এতিয়া জীৱন প্ৰক্ৰিয়াত আমি পাইছিলো কেনেকৈ জীৱ এটাই জি থাকে, মানে জীৱ এটা জি থাকিবলৈ হলে বাচি থাকিবলৈ হলে কি লাগিব, কিছুমান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব। প্ৰক্ৰিয়াবোৰ আমি পাইছিলো পাচন, ৰেচন, পৰিবহন, তাৰপিছতে পাচন, ৰেচন, পৰিবহন, এইবিলাক হৈছে শ্বসন। এই কেইটা নহলে মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়ালৈকে এইকেইটা চলি থাকে তেতিয়ালৈকে জীৱ এটা আমি জি থকা বুলি কওঁ। ঠিক তেনেকৈ উদ্ভিদৰো যেনেকে প্ৰাণীয়ে ৰেচন শ্বসন কৰে, ঠিক তেনেকৈ উদ্ভিদেও ঠিক তেনেকৈ ৰেচন, শ্বসন, পুষ্টি সকলো উদ্ভিদৰ ক্ষেত্ৰতো হয়। গতিকে চলি থকা মানে এতিয়া পৰিৱেশৰ লগত এতিয়া সমন্বয় মানে হৈছে কি, পৰিৱেশ আৰু জীৱ দেহৰ লগত যেতিয়া সমন্বয় ৰক্ষা কৰি ইটোৰ লগত সিটোৰ যোগাযোগ স্থাপন কৰি জীৱ এটা জীয়াই থাকে। এতিয়া যাৰ দ্বাৰা পৰিৱেশৰ পৰিৱৰ্তন হয়, এতিয়া পৰিৱেশত বিভিন্ন পৰিৱৰ্তন হয়, যেনে আমি পৰিৱেশৰ পৰিৱৰ্তনবোৰ আমি কেনেকৈ গম পাওঁ। গতিকে আমাৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি আমাৰ জীৱ দেহে কেনেধৰণে সঁহাৰি জনায়, গতিকে তাৰ ওপৰতে আজি নিয়ন্ত্ৰণ আৰু সমন্বয় লেচনটো। গতিকে কেনেকৈ হয়, এতিয়া ধৰা তাপ, পোহৰ, তাৰপিছতে হ'ল গোন্ধ পাইছো, কিবা গোন্ধ, যথেষ্ট তাপ পোৱা, পোহৰ পোৱা, গোন্ধ পোৱা, কিবা বস্তুৰ গোন্ধ পোৱা, চকুৰে দেখা, এই ধৰণৰ বস্তুবোৰক আমি কি বুলি ক'ম, উদ্দীপনা। এই লেচনটোত আমি উদ্দীপনাৰ বিষয়ে পাম, যাক ইংৰাজীত কোৱা হয় ষ্টিমুলাছ। গতিকে উদ্দীপনাৰ প্ৰতি যেতিয়া জীৱ দেহটোৱে সঁহাৰি জনায়, সিয়ে হৈছে সমন্বয়। গতিকে উদ্দীপনাৰ প্ৰতি যেনেকে প্ৰাণী দেহে সঁহাৰি জনায়, ঠিক তেনেকৈ উদ্ভিদেও কি কৰে, উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। গতিকে যাৰ কাৰণে কি হয়, উদ্ভিদত চলন হয়। এতিয়া প্ৰাণীৰ চলনটো আমাৰ চকুৰ স্পষ্ট হৈ পৰে, যে ক'ত এঠাইৰ পৰা আন ঠাইলৈ গৈছো, আমি আমাৰ ভোক লাগিছে, খাবলৈ বিচাৰি আমি এঠাইৰ পৰা আন ঠাইলৈ গৈছো। এতিয়া হৰিণ এটাক বাঘে খেদিছে, সি খোৱাৰ কাৰণে খেদিছে, সি তাৰ কাৰণে কি হৈছে, খাদ্যৰ কাৰণে তাৰ যেতিয়া ভোক অনুভূতি আহিছে, সি খাবৰ কাৰণে কি কৰিছে, হৰিণটোৰ পিছে পিছে সি খেদিছে, সি তাৰ কাৰণে কি আৰম্ভ কৰিছে, চলন হৈছে। ঠিক তেনেকৈ উদ্ভিদে কি কৰে, উদ্ভিদৰ চলনটো আমাৰ চকুত নপৰে, যে উদ্ভিদ একে ঠাইতে থকা, গতিকে আমি কেনেকৈ দেখা পাওঁ উদ্ভিদৰ চলনটো। গতিকে উদ্ভিদে সদায় পোহৰৰ দিশত চলন কৰে। গতিকে আমি পিছৰ চেপ্টাৰত লাহে লাহে আমি কি আগবাঢ়ি যাম, তেতিয়া উদ্ভিদৰ চলনৰ বিষয়ে আমি গম পাম। গতিকে উদ্ভিদে কেনেকৈ সমন্বয় সাধন কৰে, প্ৰাণী দেহত কেনেকৈ সমন্বয় সাধন হয়, আজি সেই বিষয়ে তোমালোকৰ লগত মই আজি আলোচনা কৰিম। গতিকে আজি আমি কি কি বিষয়ৰ ওপৰত, এই পাঠটোত আমাৰ কি আছে, গতিকে এই পাঠটোত আমি নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ অৰ্থ বিষয়ে গম পাম, কি ভালকৈ আমি বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ প্ৰকাৰ আছে বিভিন্ন, প্ৰধানকৈ দুই প্ৰকাৰ আছে। মানুহৰ দেহত হোৱা বিভিন্ন প্ৰকাৰৰ সমন্বয়, বিশেষকৈ আমি মানুহৰ দেহত হোৱা সমন্বয়ৰ বিষয়ে পঢ়িম। তাৰপিছতে নিউৰনৰ গঠন আৰু কাৰ্য, ক্লাছ 9ত তোমালোকে স্নায়ু কোষৰ বিষয়ে পাই আহিছিলা, স্নায়ু কলা স্নায়ু কোষেৰে গঠিত। গতিকে স্নায়ু কোষবোৰক নিউৰন বোলা হয়। গতিকে নিউৰনৰ গঠন কেনেকৈ হয় আৰু সিহঁতে কেনেকৈ কাৰ্য কৰে, তাৰ ওপৰত প্ৰতিক্ৰিয়াৰ বিষয়ে পঢ়িম। প্ৰতিক্ৰিয়া, যেতিয়া আমি লেচনটো আগবঢ়াই লৈ যাম, তেতিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে তোমালোকক ভালদৰে ক'ম। মগজুৰ গঠন আৰু কাৰ্য, কেনেকৈ মগজু গঠিত হৈছে, কাৰণ আমাৰ
গোটেই কাৰ্যবোৰ পৰিচালনা কৰে কোনে মগজুৱে গতিকে আমাৰ গোটেই যিমান বিলাক প্ৰক্ৰিয়া জীৱদেহত হয় সৃষ্টি হয় সিমানবোৰ প্ৰক্ৰিয়া কি কৰি আছে সুচাৰুৰূপে পৰিচালনা কৰাৰ মূলতে হৈছে মগজুৰ লগত প্ৰধানকৈ সহায় কৰি আছে স্নায়ুৰজ্জুৱে গতিকে মানুহৰ দেহত হোৱা ৰাসায়নিক সমন্বয় ইয়াৰ উপৰি মানুহৰ দেহত কিছুমান গ্ৰন্থি আছে যাক অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয় সেই অন্তঃস্ৰাৱী গ্ৰন্থিবিলাকে কি কৰে ৰাসায়নিক পদাৰ্থ সৃষ্টি কৰে যাৰ কাৰণে সেই ৰাসায়নিক পদাৰ্থবিধে কি কৰে মগজুকো বা বিভিন্ন ক্ৰিয়াবিলাক সমন্বয় মানে ইটোৰ লগত সিটোৰ যোগাযোগ প্ৰতিটো অংগৰ যোগাযোগৰ লগত কি কৰে সিহঁতে যোগাযোগত সহায় কৰে তাৰপিছত আছে উদ্ভিদৰ দেহত সমন্বয় এতিয়া উদ্ভিদৰ দেহটো কি হয় সমন্বয় ঠিক তেনেকৈ ৰাসায়নিক সমন্বয় হয় সেইখিনি বিষয়ে আমি আকৌ পঢ়িম তাৰপিছতে উদ্ভিদৰ চলন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িম গতিকে এইখিনি বিষয়ে আমি ইয়াত আজি প্ৰতিক্ৰিয়ালৈকেহে আলোচনা কৰিম আজিৰ পাঠটোত পিছৰখিনি আমি পিছৰ পৰ্যায়ত বেলেগ লেসনত আমি লৈ যাম গতিকে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ অৰ্থ কি নিয়ন্ত্ৰণ আৰু সমন্বয় এতিয়া আমাৰ শৰীৰত কি আছে বিভিন্ন অংগ আছে আমাৰ কথাই কৈছো গতিকে বিভিন্ন অংগ কি কৰিছে আমি ধৰি লৈছো বিভিন্ন অংগ ইয়াতে দিছো এইটো নাৰ্ভাছ সিস্টেম বা এই সিস্টেমটো এই কেন্দ্ৰত কি কাৰ লগত সংযোগ আছে বিভিন্ন অংগবোৰ যেনে কি আছে আমাৰ কিডনি আছে লিভাৰ আছে পাকস্থলী আছে বিভিন্ন অংগ আছে আমাৰ শৰীৰত শ্বাস প্ৰশ্বাসৰ কাৰণে লাংছ আছে হাওঁফাওঁ গতিকে বিভিন্ন অংগৰ এই কামবোৰ যাতে সুচাৰুৰূপে যদি হয় সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হলে আমাৰ কি আছে কোনোবাই কি কৰি থাকিব লাগিব ইহঁতক কি কৰি ৰাখিব লাগিব ইহঁতৰ মাজত প্ৰতিটো অংগৰ মাজত যোগাযোগ স্থাপন কৰিব লাগিব এই যোগাযোগ স্থাপন কৰিবৰ কাৰণে কি আছে আমাৰ শৰীৰত এটা তন্ত্ৰ আছে যাক আমি কি বুলি কওঁ নিয়ন্ত্ৰণ আৰু সমন্বয় গতিকে এই সিস্টেমটো হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয় গতিকে নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰধান প্ৰকাৰ হৈছে দুটা মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত সমন্বয় আৰু নিয়ন্ত্ৰণ দুটা তন্ত্ৰই পৰিচালনা কৰে সেইকেইটা হ'ল স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী গ্ৰন্থি তন্ত্ৰ The control and coordination in a higher animals takes place through nervous systems as well as hormonal system called endocrine system. In human beings, nervous system and endocrine system works together to control and coordinate in our activities such as our physical actions, our thinking processes and our emotional behavior. এতিয়া আমি ইয়াৰ পৰা গম পালো যে নাৰ্ভাছ সিস্টেম আৰু এন্ডোক্ৰাইন সিস্টেম তাৰমানে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী গ্ৰন্থি তন্ত্ৰই দুটা একেলগে কাম কৰিলেহে কি হ'ব নিয়ন্ত্ৰণ আৰু সমন্বয়টো সুচাৰুৰূপে সংগঠিত হ'ব গতিকে দুইটাই একেলগে কাম কৰে কি কাৰণে আমাৰ জীৱদেহবিলাক সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে গতিকে আমি এতিয়া চাওঁ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আমি এখন ফ্লো চাৰ্টৰ সহায়ত তোমালোকক দেখাবলৈ বিচাৰিছো যে নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰধানকৈ দুটা ভাগত বিভক্ত এটা হৈছে স্নায়বিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় স্নায়বিক সমন্বয় আমি স্নায়ুতন্ত্ৰ দ্বাৰা স্নায়বিক সমন্বয়ক বুজোৱা হৈছে স্নায়ুতন্ত্ৰই স্নায়বিক সমন্বয় পৰিচালনা কৰে গতিকে আৰু ৰাসায়নিক সমন্বয়টো সংঘটিত হয় অন্তঃস্ৰাৱী গ্ৰন্থি তন্ত্ৰৰ দ্বাৰা যাক আমি এন্ডোক্ৰাইন সিস্টেম বুলি কওঁ এতিয়া চোৱা স্নায়বিক সমন্বয় স্নায়বিক সমন্বয় তিনিটা আমি স্নায়ুতন্ত্ৰ বুলি কৈছো গতিকে স্নায়বিক সমন্বয় মানে হৈছে স্নায়ুতন্ত্ৰ
এটা স্নায়ুতন্ত্ৰ তিনিটা ভাগত প্ৰধানকৈ বিভক্ত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ ইয়াত আমি ৰাসায়নিক সমন্বয়ৰ কথা এইটো লেসনত নুবুজাও এইখিনি আমি পিছলৈ থম গতিকে এইটোৱে মাত্ৰ তোমালোকে পাৰ্থক্যটো স্নায়বিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় এটা পাৰ্থক্য তোমালোকে জানি লোৱা যে স্নায়বিক সমন্বয় খুব খৰতকীয়া হয় আৰু ৰাসায়নিক সমন্বয়টো কেনেকুৱা হয় লাহে লাহে হয় ইজ স্লো প্ৰসেস লাহে লাহে ৰস ওলাই লাহে লাহে কামবোৰ কৰে কিন্তু স্নায়বিক হৈছে এটা ফাষ্ট প্ৰসেস কাৰণ কেনেকৈ স্নায়বিক তোমাক মহে কামুৰিছে তুমি তৎক্ষণাত গম পাই গলা কেনেকুৱা ই বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা তাহলে ই বিদ্যুতৰ দৰে কাম কৰে গতিকে ইয়াত বিদ্যুতৰ সৃষ্টি হয় গতিকে এই প্ৰক্ৰিয়াটো স্নায়বিক প্ৰক্ৰিয়াটো হৈছে সমন্বয় প্ৰক্ৰিয়াটো হৈছে অতি খৰতকীয়া আৰু ৰাসায়নিক প্ৰক্ৰিয়াটো হৈছে স্লো এটা কেন্দ্ৰীয় স্নায়বিক সমন্বয় আমি তিনিটা ভাগত ভাগ কৰো যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ এতিয়া প্ৰান্তীয় স্নায়ুতন্ত্ৰ এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দুটা ভাগ সেই দুটা হৈছে ব্ৰেইন মগজু আৰু স্নায়ুৰজ্জু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মানে ব্ৰেইন কেন্দ্ৰীয় স্নায়ুতন্ত্ৰটো দুটা অংশত বিভক্ত এটা হৈছে মগজু আনটো হৈছে ইডাল স্নায়ুৰজ্জু মগজু এইটোৱে কি কৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে তাৰ পিছতে কি হৈছে প্ৰান্তীয় স্নায়ুতন্ত্ৰ তাৰমানে আমাৰ শৰীৰৰ চাৰিও প্ৰান্তলৈ কি গৈ আছে মগজু আৰু স্নায়ুৰজ্জুৰ পৰা কি আছে এই প্ৰান্তলৈ কিছুমান কি গৈছে কিছুমান স্নায়ু মগজুৰ পৰা আৰু কিছুমান স্নায়ু স্নায়ুৰজ্জুৰ পৰা ওলাইছে এই স্নায়ুৰজ্জুবোৰক ৰজ্জু স্নায়ু বুলি কোৱা হয় এই যিবিলাক স্নায়ু ইয়াৰ পৰা ওলাইছে এইবোৰক কোৱা হয় ৰজ্জু স্নায়ু এনেকুৱা ধৰণৰ ৰজ্জু স্নায়ু কিমান জোৰ আছে জানানে 31 পেয়াৰ 31 জোৰ আমাৰ কি আছে ৰজ্জু স্নায়ু আছে আৰু মগজুৰ পৰা 12 জোৰ এনেকুৱা স্নায়ু আছে এই প্ৰান্তীয় স্নায়ু ইহঁতক কোৱা হয় ক্ৰেনিয়েল স্নায়ু গতিকে ক্ৰেনিয়েল স্নায়ু বা কৰোটীয় স্নায়ু যেটো মগজুত থকা প্ৰান্তীয় স্নায়ুবোৰক কোৱা হয় কৰোটীয় বা কৰোটীয় স্নায়ু আৰু এই যে স্নায়ুৰজ্জুৰ পৰা 31 জোৰ গোটেই শৰীৰত ব্যাপী কি আছে 31 জোৰ স্নায়ু আছে ইহঁতক কোৱা হয় ৰজ্জু স্নায়ু গতিকে প্ৰান্তীয় স্নায়ুতন্ত্ৰটো এই দুই প্ৰকাৰ স্নায়ুৰ দ্বাৰা গঠিত কৰোটীয় স্নায়ু বা ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ু যি স্পাইনেল তাক কোৱা হয় স্পাইনেল নাৰ্ভছ আৰু ইফালে কোৱা হয় ক্ৰেনিয়েল নাৰ্ভছ গতিকে এই স্নায়ুবোৰ শৰীৰৰ বিভিন্ন অংশৰ লগত ব্যাপী আছে সাধাৰণতে ক্ৰেনিয়েল স্নায়ুবিলাক ক'ত থাকে এই ব্ৰেইনৰ লগত সংযোগ হৈ থাকে ক্ৰেনিয়েল স্নায়ু এই মুখ জিভা কাণ নাক চকু এইবিলাকত যিখিনি প্ৰান্তীয় স্নায়ু আছে সেইখিনি হৈছে ক্ৰেনিয়েল স্নায়ু ৰজ্জু স্নায়ুটো আছে আমাৰ ইয়াৰ পৰা স্নায়ু ৰজ্জুৰ পৰা তললৈ যিমান অংশ আছে সেইকাৰণে তাত ইয়াৰ সংখ্যা বেছি 31 জোৰা কি আছে প্ৰান্তীয় স্নায়ু আছে আৰু ইহঁতে মগজুৰ কাৰ্যবিলাক শৰীৰৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াই লৈ যায় স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ সেইটো কিছুমান আমাৰ শৰীৰত কিছুমান কাৰ্য নিজে নিজে হৈ থাকে সেই কাৰ্যবিলাক যেনে হৃদপিণ্ডৰ স্পন্দন তাৰপিছতে শ্বাস প্ৰশ্বাস এইবিলাক সব নিজে নিজে হৈ থকা কাৰ্যবিলাক কোনে কৰে এই স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ
আৰু ইয়াক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে sympathetic and parasympathetic গতিকে ইয়াৰ বিষয়ে আমি পিছত পঢ়িম গতিকে functions of nervous system or কাম কি আমি এবাৰ আকৌ এবাৰ পঢ়ি চাওঁ স্নায়ুতন্ত্ৰই কি আচলতে স্নায়ুতন্ত্ৰই বাহ্যিক নাইবা আভ্যন্তৰীণ উদ্দীপনা গ্ৰহণ কৰে আৰু তাৰ বিপৰীতে সৃষ্টি হোৱা স্নায়ু প্ৰেৰণা দেহৰ বিভিন্ন অংশলৈ সঞ্চাৰিত কৰি শৰীৰৰ বিভিন্ন কাৰ্য নিয়ন্ত্ৰণ আৰু বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় স্থাপন কৰে আৰু তন্ত্ৰসমূহৰ মাজত আৰু পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে এটো হৈছে স্নায়ুতন্ত্ৰৰ কাম বাহ্যিক নাইবা আভ্যন্তৰীণ উদ্দীপনা গ্ৰহণ কৰে উদ্দীপনা মানে উদ্দীপনা শব্দটো তোমালোকে এটা জানিব লাগিব উদ্দীপনা মানে কি বাহ্যিক উদ্দীপনা গৰম ঠাণ্ডা পোহৰ মানে বিভিন্ন টেষ্ট মানে সোৱাদ বিলাক বিভিন্ন সোৱাদ তোমাৰ চকুৰ দৃষ্টি শক্তিৰে তুমি কিবা দেখা পাইছা এই সকলোবোৰক আমি কি বুলি কম যা উদ্দীপনা মানে এটা বাৰ্তা যেনে আমি কি কৰো চকুত তীব্ৰ পোহৰ পৰিলে আমি তৎক্ষণাৎ চকুটো জপাই দিওঁ এই যে পোহৰটো চকুত পৰিল কি হল উদ্দীপনা আমি যে কি কৰিলো চকুটো তৎক্ষণাৎ জপাই দিলো কি উদ্দীপনাৰ প্ৰতি সহায় গতিকে কি হল এটা কোঅৰ্ডিনেচন হল বাহ্যিক পৰিৱেশ আৰু আমাৰ শৰীৰৰ মাজত এটা কি হল যোগাযোগ স্থাপন হল যাৰ কাৰণে আমি কি কৰিলো চকুটো জপাই দিয়াৰ কাৰণে আমি তীব্ৰ পোহৰৰ পৰা নিজৰ চকুটো বচালো গতিকে কি হৈছে উদ্দীপনাৰ প্ৰতি সহায় তোমাক চালত মহে কামুৰিলে কামুৰটো পোৱাৰ লগে লগে ক'ত লাগিলে চালত লাগিলে চালত লগাৰ লগে লগে গৈ পেলাই আমাৰ ক'ত গ'ল ব্ৰেইনত গ'ল হ্যাঁ মগজুলৈ গুচি যাব বাৰ্তা সেই বাৰ্তাটো পোৱাৰ লগে লগে আমাৰ হাতটো গুচি গ'ল মগজু একো কি কৰিলে হাতলৈ আমাক কি কৰিলে আজ্ঞা দিলে যে হাতখনক মাংসপেশী ক'লে যে তুমি মহটো মাৰি দিয়া কি কৰিলা মহৰ মাৰি দিলো গতিকে কি হল এই যে কামুৰিলে কি হল এটা উদ্দীপনা আৰু আমাৰ যে হাতেৰে কি কৰিলো তাক মহটো মাৰি দিলো হেতু হল উদ্দীপনাৰ প্ৰতি সহায় যদি আমাৰ স্নায়ু নাথাকিলেতেন আমি মহে খাই থাকিলেও আমি গমেই নাপালোহেঁতেন তাৰপিছতে ই কি কৰে এতিয়া বাহিৰৰ এনেকৈ কি কৰিলে সি বাহিৰৰ পৰিৱেশৰ লগত যোগাযোগ স্থাপন কৰিলে তাৰপিছতে আমি চাওঁ যে এই যে যোগাযোগ স্থাপন হ'ল তাৰ কাৰণে আমাৰ শৰীৰত এই যে গুচি গ'ল খবৰটো মোৰ ছালত মহে কামুৰিলে নি পেলাই মোৰ মগজু পালগে কোনে কৰি দিলে আমি আগতে ক্লাছ 9ত পাইছিলো স্নায়ুকলাৰ বিষয়ে হয়নে স্নায়ুকলাই কি কৰে এই যে বাৰ্তাবিলাক ছালৰ পৰা কলৈ কঢ়িয়াই লৈ গ'ল মগজুলৈ লৈ গ'ল গতিকে এই মগজুলৈ লৈ যাবলৈ হলে স্নায়ুকলাবিলাকত কি আছে কিহেৰে গঠিত কলাবিলাক স্নায়ু কোষেৰে গঠিত এই স্নায়ু কোষবোৰে আমাৰ এই বাৰ্তাবিলাক মগজুলৈ প্ৰেৰণ কৰে বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ লৈ গুচি যায় আৰু সেই কঢ়িয়াই যে লৈ গ'ল সেইবিলাক কি হৈছে কি কোনে কঢ়িয়াই নিলে এইবিলাক প্ৰান্তীয় স্নায়ু গতিকে আমি প্ৰতিটো স্নায়ু কলাৰ আটাইতকৈ মৌলিক এককটো হৈছে কি স্নায়ু কলাৰ আটাইতকৈ সৰু অংশটোৱে হৈছে স্নায়ু কোষ তাৰমানে স্নায়ু কলা কিহেৰে গঠিত স্নায়ু কোষেৰে গঠিত গতিকে মানুহৰ স্নায়ুতন্ত্ৰৰ গঠনৰ আটাইতকৈ সৰু এককটোৱে হ'ল মানুহ বুলিয়ে নহয় সকলো স্নায়ুতন্ত্ৰৰে কি হৈছে এককটোৱে হৈছে স্নায়ু কোষ বা নিউৰন আমি আচলতে আজি মানুহৰ বিষয়ে আলোচনা কৰাৰ কাৰণে মই মানুহৰ স্নায়ুতন্ত্ৰ বুলি দিছো কিন্তু সকলো স্নায়ু কোষৰে গঠনৰ একক হৈছে নিউৰন গতিকে এই নিউৰনটো দুটা অংশত বিভক্ত দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধ এতিয়া
দেহকোষ আৰু স্নায়ু প্ৰবন্ধ দুই প্ৰকাৰৰ একচন আৰু ডেনড্ৰাইট এতিয়া আমি চাওঁ স্নায়ু কোষটো চাওঁ গঠন আৰু কাৰ্য স্নায়ু কোষৰ গঠন আৰু কাৰ্য স্নায়ু কোষটো তোমালোকে দেখা পাইছা স্নায়ু প্ৰবন্ধ আৰু কি আছে কোষ দেহ কোষ একেটা কথাই কোষ দেহেৰে গঠিত এই যে তোমালোকে এই অংশটো দেখিছা এইটো হৈছে কোষ দেহ এই যে ব্ৰাঞ্চ বিলাক যিবিলাক ঠাল ঠেঙুলি দেখিছা এই ঠাল আহৰ নিচিনা ফুটাৰ দৰে এই ঠাল ঠেঙুলি বিলাকে হৈছে ডেনড্ৰাইট এইবোৰ হৈছে স্নায়ু প্ৰবন্ধ বুলি কয় ইহঁতক আৰু এইডাল আটাইতকৈ দীঘল প্ৰবন্ধ এই দীঘল প্ৰবন্ধডালক কোৱা হয় একচন এইডাল হল একচন আৰু ইয়াতে কি আছে একেবাৰে অন্তিম প্ৰান্তত এটা কোষৰ ইয়াক কোৱা হয় স্নায়ু প্ৰান্ত এইবিলাক হৈছে স্নায়ু প্ৰান্ত আৰু ইয়াত এখন আৱৰণ আছে এই আৱৰণখনক কোৱা হয় মায়েলিন আৱৰণী গতিকে ইয়াৰ কাম কি আমি জানিম এতিয়া আমি গম পালো যে দেহ কোষটো গঠিত হৈছে ইয়াত কি আছে এটা কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰৰ চাৰিওফালে কোষ পৰশ আছে গতিকে কোষ কেন্দ্ৰ আৰু কোষ পৰশ আৰু কোষ পৰশত কি থাকে আমি আগতে কোষৰ বিষয়ে পাই আহিছো ইয়াত কি কি আনবিলাক কোষত যি থাকে যেনে মাইটকন্ড্ৰিয়া গলগি বডি যি থাকিব লাগে ক'ত থাকে ইয়াতো থাকে আমি এতিয়া কোষৰ বিষয়ে ইয়াত নপঢ়ো মুঠতে কোষ পৰশত থাকিব লগা সকলো অংগ স্নায়ু কোষতো থাকে আৰু ইয়াত কি হৈছে ইটো হৈছে কোষ কেন্দ্ৰ গতিকে কোষ কেন্দ্ৰ আৰু কোষ পৰশক লৈ এই অংশটো কোৱা হয় কোষ দেহ আৰু এইবিলাক ব্ৰাঞ্চ বিলাক হৈছে স্নায়ু প্ৰবন্ধ আৰু চুটিবিলাকক কোৱা হয় ডেনড্ৰাইট আৰু দীঘলডালক কোৱা হয় একচন এতিয়া কাৰ্য কেনেকৈ কৰে ইহঁতে আমি যে বাহিৰৰ উত্তেজনাখিনি বাহিৰৰ উদ্দীপনাখিনি আমাক কেনেকৈ কঢ়িয়াই লৈ গৈ এটা কোষৰ পৰা আনটো কোষলৈ গৈ কেনেকৈ মগজু পাই গৈ তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম এতিয়া চোৱা যে তোমাৰ ছালত গৰম লাগিছে এতিয়া ছালত থকা সংগ্ৰাহী স্নায়ু তাৰ আগতে আমি কেইটামান বস্তু জানি ল'ব লাগিব সংগ্ৰাহী আমাৰ শৰীৰত কি আছে পঞ্চ ইন্দ্ৰিয় আছে এই পঞ্চ ইন্দ্ৰিয়বোৰ কেনেকুৱা এই পঞ্চ ইন্দ্ৰিয় কেইটা বিষয়ে আমি পঞ্চ ইন্দ্ৰিয় সংগ্ৰাহী ইন্দ্ৰিয় মই যে ক'লো যে কিবা এটা দেখা পাইছো না চকুত আমাৰ পোহৰ পৰিলে আমি কি দেখিলো পৃথিৱীখন বা বস্তুটো দেখা পালো চকুত যেতিয়া বস্তুত আমি কেতিয়া দেখা পাওঁ যেতিয়া বস্তুটোত পোহৰ পৰি আমাৰ চকুত পৰে তেতিয়া আমি বস্তুটো দেখা পাওঁ এতিয়া এই পোহৰটো হৈছে কি কৈছিলো মই উদ্দীপনা আৰু এই উদ্দীপনা কোনে সংগ্ৰহ কৰিলে চকুত থকা স্নায়ুৱে তাক কোৱা হয় আলোক সংগ্ৰাহী স্নায়ু আলোক সংগ্ৰাহী স্নায়ুৱে কিবা এটা যে চকুটোৱে দেখিছে সেই কথাটো কলৈ লৈ গুচি যাব সি মগজুলৈ কঢ়িয়াই লৈ যায় গতিকে তাৰ কাৰণে কি সহায় কৰিব এই নিউৰনে আলোক সংগ্ৰাহী স্নায়ু গতিকে আলোক সংগ্ৰাহী স্নায়ুটো হৈছে এক প্ৰকাৰ সংবেদী স্নায়ু এতিয়া ধৰা কিবা এটা মই শুনিছো মোৰ কাণত থকা এই সংবেদনা শুনা হিয়াৰিং মানে শুনা এই শুনা কিবা এটা শব্দ শুনিছো সেই শব্দটো কাণত থকা সংবেদী স্নায়ুৱে কঢ়িয়াই মগজুলৈ লৈ যাব নাকেৰে মই কিবা এটা গুণ পাইছো কি গুণ পাইছো তাক বিচাৰ কৰিবলৈ কলৈ গুচি যাব সি মগজুলৈ যাব মই কিবা এটা চুইছো গৰম বস্তু চুইছো হাতেৰে স্পৰ্শ কৰিছো মানে হাতত থকা কি আছে ছালত মোৰ স্পৰ্শটো স্পৰ্শ অনুভূতিটো মোৰ ক'ত আহিছে ছালত গতিকে ছালৰ সংবেদী স্নায়ুৱে কলৈ লৈ গুচি যাব ব্ৰেইনলৈ লৈ যাব ব্ৰেইন হওক মুঠতে
চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম তাৰমানে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ সি কঢ়িয়াই লৈ যাব তাৰপিছতে জিভা মই কিবা এটা টেষ্ট পাইছো মানে তিতা টেঙা কিবা টেষ্ট পাইছো সেইটো শ্বাস সংগ্ৰাহীয়ে ক'ত লৈ যাব কঢ়িয়াই লৈ যাব গতিকে এই পঞ্চ ইন্দ্ৰিয়ৰ পৰা সেন্স অৰ্গেনৰ পৰা যিবিলাক স্নায়ু সংবেদনা লৈ গুচি যায় তাৰমানে সেইবিলাক সেই খবৰবোৰ সংজ্ঞাবোৰ যি লৈ যায় সিহঁতক কোৱা হয় সংজ্ঞাবাহী স্নায়ু বা সংবেদী স্নায়ু এতিয়া সেই স্নায়ুবিলাক ধৰি লও এই সংবেদনাবিলাক কলৈ লৈ গুচি যাব এই সংবেদনাবিলাক ছালত থকা আৰু লগতে লাগি থকা কোনে এই ডেন্ড্ৰাইটে লোৱাৰ পিছত সি কি হল গ্ৰহণ কৰিব ডেন্ড্ৰাইটে গ্ৰহণ কৰিলে সংবেদনা সি গ্ৰহণ কৰিলে মানে সেই সংবেদনা খিনি ইয়াত সোমোৱাৰ পিছতেই সি কি হল ৰূপান্তৰিত হ'ব বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰিত হ'ব বৈদ্যুতিক প্ৰেৰণা প্ৰথমতে সি সোমাওতে সংবেদনাখিনি ৰাসায়নিকভাৱে ইয়াত আহি সোমাই ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত হয় কিন্তু ডেন্ড্ৰাইটলৈ সোমোৱাৰ পিছতে সি কি হল ৰূপান্তৰিত হয় বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰিত হয় এই বৈদ্যুতিক প্ৰেৰণাখিনি কোষৰ দেহ কোষলৈ যায় তাৰ পিছত দেহ কোষৰ পৰা এই বৈদ্যুতিক প্ৰেৰণা একচনেদি গৈ স্নায়ু প্ৰান্তলৈ গুচি যায় ইয়ালৈকে এই প্ৰেৰণাটো কি হৈ থাকে বৈদ্যুতিক প্ৰেৰণা হিচাপে থাকে বৈদ্যুতিক প্ৰেৰণা যেতিয়া এটা প্ৰান্তৰ পৰা আন এটা কি হৈছে কেনেকৈ লগ লাগি থাকে আমাৰ স্নায়ুকোষবিলাক ইটোৰ লগত সিটো এনেকৈ জয় কিন্তু একেবাৰে জয় নহয় মাত্ৰ ইয়াত কি থাকে অকণমান খালী ঠাই ইয়াত থাকে এই খালী ঠাইটো কোৱা হয় সাইনেপছ এই সাইনেপছ নামৰ খালী ঠাই কি হৈ যায় এই বৈদ্যুতিক প্ৰেৰণাবিলাক সাইনেপছলৈ যাওঁতে সি আকৌ ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত হয় ৰাসায়নিক পদাৰ্থলৈ সি ৰূপান্তৰিত হৈ অন্য এটা ডেন্ড্ৰাইটলৈ গুচি যাব কেনেকে এই স্নায়ু প্ৰান্তৰ পৰা অন্য এটা ডেন্ড্ৰাইটলৈ কেনেকৈ গুচি যাব এইখিনি সাইনেপছ অন্য এটা ডেন্ড্ৰাইটলৈ সি এনেকৈ গুচি যাব অন্য এটা কোষৰ ডেন্ড্ৰাইট প্ৰথম অৱস্থাত সি ৰাসায়নিক পদাৰ্থ হিচাপে যাব তাৰপিছত গৈ পেলাই আকৌ ইয়ালৈ অহাৰ পিছত সি বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰিত হ'ব এনেকৈ এটাৰ পিছত এটাকৈ কি হৈ যাব প্ৰথমে সোমাওতে ৰাসায়নিক পদাৰ্থ হিচাপে সোমাব এইখিনি পাওঁতে ইয়াত পোৱাৰ পিছতে সি বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰিত হ'ব তাৰপিছতে দেহ কোষলৈ একচনেদি পাৰ হৈ এনেকৈ গুচি যাব আকৌ স্নায়ু প্ৰান্তৰ পৰা এই সাইনেপছৰ মাজেৰে এই দুটা কোষৰ মাজৰ এটা ফাক থাকে ফাকটোক কোৱা হয় সাইনেপছ গৈ ইটোৰ পৰা সিটোলৈ এনেকৈ পাৰ হৈ তৎক্ষণাত সি মগজু বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ গুচি যায়
গতি এনেকৈ কি হয় স্নায়ু প্ৰেৰণাবিলাক অতি কম সময়ৰ ভিতৰত কি হয় মগজুৱে গম পায় আৰু মগজুৱে ডিসিশন লয় যে কি কৰিব লাগে তাৰ বিষয়ে আকৌ আমি পিছত পঢ়িম আমি এতিয়া স্নায়ুৰ কথা গম পালো কেনেকৈ হয় গতিকে স্নায়ুবোৰৰ আমি বিভিন্ন প্ৰকাৰ আছে তিনিবিধ প্ৰকাৰ সংজ্ঞাবাহী স্নায়ু যিয়ে খবৰ নিদিয়ে গৈ মগজুত দিলে মগজুৰ পৰা আকৌ কি হয় আজ্ঞাবাহী স্নায়ুৱে কি লৈ আহে কি কাৰ্য কৰিব লাগিব তাৰ কাৰণে আকৌ আজ্ঞাবাহী স্নায়ুৱে কি লৈ আহিব মগজুৰ পৰা খবৰ লৈ আহিব আৰু মগজুৱে সংজ্ঞাবাহী স্নায়ুৱে নি যেতিয়া খবৰটো লৈ যায় তেতিয়া কি হ'ব এটো হল সংজ্ঞাবাহী স্নায়ু সিধাই গৈ পেলাই মগজুলৈ সিধাই নাযায় মগজুত থকা অন্তৰ্বৰ্তী স্নায়ুৱে সেই বাৰ্তাটো প্ৰেৰণ কৰি মগজুৰ ডিসিশনটো আকৌ ইয়ালৈ দি পঠিয়ায় গতিকে এই দুই স্নায়ুৰ মাজত এডাল সংযোগী স্নায়ু আছে সেই স্নায়ুডালক কোৱা হয় অন্তৰ্বৰ্তী স্নায়ু এইডাল সংজ্ঞাবাহী স্নায়ু এইডাল আজ্ঞাবাহী স্নায়ু বা চালক স্নায়ু আৰু এইডাল হল অন্তৰ্বৰ্তী স্নায়ু ইয়াক কোৱা হয় ৰিলে নাৰ্ভছ ৰিলে যেনেকৈ ৰিলে ৰেছে কি কয় ৰিলে ৰেছত এজনীয়ে এটা ষ্টিক লৈ পেলাই আনজনীক দিলে আনজনীৰ পৰা বেলেগ এজনীয়ে ললে লৈ পেলাই এনেকৈ কি হৈ গল ইটোৰ পৰা সিটো লৈ যায় ঠিক তেনেকৈ সংজ্ঞাবাহী স্নায়ুৱে খবৰ নি ৰিলে নাৰ্ভক দিলে নাৰ্ভে নি আকৌ মগজুৰ বাৰ্তাখিনি আকৌ ৰিলে নাৰ্ভে কি হলে পঠিয়াই দিয়ে চালক স্নায়ুলৈ পঠিয়াই দিয়ে গতিকে সাধাৰণতে স্নায়ু ৰজ্জুত কি থাকে স্নায়ু ৰজ্জু আৰু মগজুতহে এই অন্তৰ্বৰ্তী স্নায়ুবিধ পোৱা যায় তাৰপিছতে চাওঁ আমি এতিয়া আজি পঢ়িব লগা আমাৰ আন এটা হল প্ৰতিক্ৰিয়াৰ বিষয়ে আমি আজি এতিয়া প্ৰতিক্ৰিয়ানো কি প্ৰতিক্ৰিয়া হল কোনো উদ্দীপনাৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফূৰ্ত আৰু খৰতকীয়া অনৈচ্ছিক প্ৰতিক্ৰিয়া কোনো উদ্দীপনাৰ বিষয়ে আমি পাইছো যে উদ্দীপনাৰ বিষয়ে যেতিয়া খুব তৎক্ষণাতে আমি ডিসিশন লবলগীয়া হয় কোনো উদ্দীপনাৰ প্ৰতি বিপৰীতে শৰীৰৰ স্বতঃস্ফূৰ্ত আৰু খৰতকীয়া অনৈচ্ছিক প্ৰতিক্ৰিয়া তাৰমানে ধৰা তোমাৰ হাতখন নজনাকৈ কি হৈ গল এটা গৰম চচপেনত পৰিলে বা গৰম তাৱাখনত ৰুটি বনাই আছিলে ঘপককে পৰিলে তৎক্ষণাত আমি কি কৰিলো হাতখন উঠাই আনিলো তাৰমানে এটা খৰতকীয়া প্ৰক্ৰিয়া A reflex action is an automatic response to a stimulus. উদ্দীপনা মানে stimulus. কেনেকৈ সংঘটিত হয় আমি এটা তোমালোকৰ কিতাপত থকা এটা মই উদাহৰণ লৈ আহিছো কিতাপত দেখুৱা আছে কিতাপত এটা দেখুৱা এইটো চোৱা এটা গৰম পেন পানী উতলি আছে তাত তৎক্ষণাত তোমাৰ হাতখন লাগি গল চালত থকা ট্ৰাপ গ্ৰাহকে সেই খবৰটো লৈ গল কোনে লৈ গল সেই ট্ৰাপ গ্ৰাহকৰ পৰা ৰিসেপ্টৰ যিয়ে সংবেদনাটো গ্ৰহণ কৰিলে তাৰ সংজ্ঞাবাহী নিউৰনে কঢ়িয়াই লৈ গুচি গল এনেকৈ লৈ যাওঁতে সি মগজুলৈ গৈ আছিলে নাপালে মগজু নাপাই সিধাই ঘূৰি আহিলে ক'ৰ পৰা ঘূৰি আহিলে এই স্নায়ু ৰজ্জুতে সি ঘূৰি গুচি আহিলে স্নায়ু ৰজ্জুৰ পৰা কি হল এইডাল সংজ্ঞাবাহী স্নায়ুৱে নি খবৰটো ক'ত দিলে ৰজ্জু পাওঁতে এই ৰজ্জুৰ পৰাই আকৌ কি কৰিলে স্নায়ু ৰজ্জুৱে পঠিয়াই দিলে গৈ সংজ্ঞাবাহী স্নায়ু মাজত এডাল দেখিছা স্নায়ু অন্তৰ্বৰ্তী স্নায়ু আৰু এইডাল দেখিছা চালক স্নায়ু বা আজ্ঞাবাহী নিউৰন এই আজ্ঞাবাহী নিউৰনে এই খবৰটো
কলৈ লৈ গুচি আহিছে মাংসপেশীলৈ লৈ আহিছে এতিয়া তাপ দুখ পাইছা তাপ পুৰিলে তোমাৰ হাতখন তেতিয়া হাতখন এনেকৈ লৈ গৈ সিধা আমি বেছি দেৰিলৈ নকৰিলে তৎক্ষণাত আমি উঠাই আনিলো তাৰমানে কি হৈছে এই খবৰটো বৈদ্যুতিক প্ৰেৰণালৈ ৰূপান্তৰিত হৈ এইখিনি স্নায়ুৰজ্জু পাওঁতে স্নায়ুৰজ্জুৱে উভতাই পঠিয়ালে যে তুমি হাতখন দাঙি দিয়া তৎক্ষণাত কলৈ গুচি আহিলে আজ্ঞাবাহী স্নায়ুডালে কলৈ খবৰটো আনিলে মাংসপেশীলৈ এইখিনি হৈছে মাংসপেশী কাৰ্যকৰী পেশী তাৰমানে ইয়াত থকা পেশীত সেই খবৰটো আহি পোৱাৰ লগে লগে হাতখন আমি কি কৰিলো দাঙি দিলো তাৰমানে হৈছে কি ই এক অনৈচ্ছিক প্ৰক্ৰিয়া কেনেকৈ হল আমি ইচ্ছা অনুসৰি কৰা নাই পটককে আমি ইচ্ছা নোহোৱাকৈ তৎক্ষণাত আমি কি কৰিলো হাতখন উঠাই দিলো তাৰমানে কি হৈছে ই এক অনৈচ্ছিক প্ৰতিক্ৰিয়া তাৰমানে এইটো খবৰ গৈ ৰজ্জু পাওঁতেই আকৌ তৎক্ষণাত ফালে ঘূৰি আহিল কিন্তু খবৰটো কলৈ গুচি গল মগজুলৈ খবৰটো গল এইটো কোৱা হয় প্ৰতিক্ৰিয়া তাৰমানে যিবোৰ ক্ৰিয়া মগজুৰ নিয়ন্ত্ৰণ অবিহনে কি হয় খুব তৎক্ষণাত খুব কম সময়ৰ ভিতৰতে সমাধান হয় তাক কোৱা হয় প্ৰতিক্ৰিয়া গতিকে এতিয়া তোমালোকে ধৰিব পাৰিছা এতিয়া প্ৰতিধ্বনু বুলি এটা শব্দ দেখিছা তাৰমানে কি হৈছে এটা পাঠ হৈ তাৰমানে পাঠ এটা মানে কেনেকৈ পাঠটো হল এইটো গৰম টাৱাত হাতখন লাগিলে মানে এই গৰম টাৱাত হাতখন লাগিলে তাৰ পৰা এই খবৰটো কোনে লৈ গুচি গল স্নায়ু সংজ্ঞাবাহী স্নায়ুৱে লৈ গল কলৈ লৈ গল স্নায়ুৰজ্জু পালেগে স্নায়ুৰজ্জুৰ পৰা অন্তৰ্বৰ্তী স্নায়ু হৈ এই খবৰটো মগজুলৈ যোৱাৰ আগতে সি কলৈ ইয়ে উভতাই পঠাই দিলে মাংসপেশীলে যে তুমি হাতখন উঠাই দিয়া গতিকে এইটো হল সংজ্ঞাবাহী স্নায়ু সংজ্ঞাবাহী স্নায়ু এইটো হল আজ্ঞাবাহী স্নায়ু গতিকে এটা কি হল ৰাস্তা এটা হল দেখিছানে পাঠ এটা হল ৰাস্তা এটা সৃষ্টি হল এই ৰাস্তাটোৱে হৈছে প্ৰতিধ্বনু তাৰমানে ইয়াৰ পৰা খবৰ ইয়ালৈ গুচি আহিলে স্নায়ুৰজ্জুলৈ মগজু পোৱাৰ আগতে স্নায়ুৰজ্জুৱে ইয়াক আকৌ পঠিয়াই দিলে কাৰণ ইও এটা কিহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংগ গতিকে সি কি কৰিলে যে মগজুৱে পিছত জানিব সেই বুলি কৈ কি কৰিলে ই ভাবি ইয়াক পঠিয়াই দিলে খবৰটো যে হাতটো দাঙি দে নহলে পুৰিব হয়নে আমাৰ কি হল প্ৰতিক্ৰিয়া কৰাৰ কাৰণে কি হৈছে আমি হাতটো পুৰাৰ পৰা বাচি গল গতিকে এই ধৰণৰ প্ৰক্ৰিয়া যিবোৰ প্ৰক্ৰিয়াত এতিয়া যদি আমি মগজুলৈ বাৰ্তা যাওক মগজুৱে বিশ্লেষণ কৰি হাতলৈ খবৰ দিয়ক এইবোৰ কৰোতে আমাৰ হাতটো পুৰি যাব পাৰে সেইকাৰণে মগজুৱে এই ৰিফ্লেক্স একচনবোৰে কি কৰে মগজুৰ কিছুমান বোজা কামৰ বোজা কমাই দিয়ে আৰু হাতটো যে বাচিলে পুৰাৰ পৰা প্ৰতিক্ৰিয়াৰ কাৰণে কি হৈ গল হাতটো পুৰাৰ পৰা বাচিল গতিকে এই বস্তুটোৱে হৈছে প্ৰতিধ্বনু এই যে পাঠটো এনে খবৰ লৈ গল তাৰ পৰা আকৌ আজ্ঞা লৈ আহিল এই পাঠটোৱে হৈছে আজ্ঞাটো কলৈ লৈ আহিলে মাংসপেশীলৈ আজ্ঞা লৈ আহিলে হাতটো দাঙি দিয়া বুলি গতিকে এই পাঠটোকে আমি কি বুলি কম প্ৰতিধ্বনু তাৰপিছত গতিকে তোমালোকে প্ৰতিক্ৰিয়াৰ বিষয়ে হয়তো বুজিব পাৰিছা যে ই এক অনৈচ্ছিক খৰতকীয়া প্ৰক্ৰিয়া আৰু তৎক্ষণাত উদ্দীপনাৰ প্ৰতি কি হৈছে সঁহাৰিৰ এক খৰতকীয়া প্ৰক্ৰিয়া গতিকে ইয়াৰ কি নহয় মগজুৱে তাক নিয়ন্ত্ৰণ নকৰে কিন্তু মগজু ইয়াৰ ভূমিকা কি যে মগজুলৈ যে বাৰ্তাটো গল আৰু সেই বাৰ্তাটো ক'ত থাকিলে মগজুত সঞ্চিত হৈ থাকিল আৰু ভৱিষ্যতে যে আমি সাৱধান হলো যে মগজুত এই কথাটো থাকিলে যে ইমান গৰমত তুমি হাতটো পৰিলে পুৰিব গতিকে তুমি এইটো সাৱধান হৈ থাকা গতিকে মগজুৱে সেই বাৰ্তাটো কি কৰি ৰাখিলে
সঞ্চিত কৰি ৰাখিলে আৰু পিছৰ বাৰ তুমি কাম কৰোঁতে কি হ'বা সাৱধান হ'বা গতিকে মগজু ইয়াত ভূমিকা হৈছে বাৰ্তাটো সঞ্চিত কৰি ৰখা এটা প্ৰতিক্ৰিয়াৰ গুৰুত্ব এই ক্ৰিয়াৰ ফলত মগজুৰ কামৰ বোজা কিছু পৰিমাণে কমে যে আমি আগতে আলোচনা কৰিলো কেনেকৈ কমিলে যে সেই কামটো কোনে কৰি দিলে স্নায়ুৰজ্জুৱে কৰিলে গতিকে কিন্তু মগজুৱে সেই অভিজ্ঞতাখিনি সঞ্চিত কৰিহে ৰাখিল তাৰপিছতে প্ৰতিক্ৰিয়াৰ প্ৰতিটো প্ৰাণীটোক কি কৰে ক্ষতিকাৰক অৱস্থাৰ পৰা তৎক্ষণাৎ ৰক্ষা কৰে এতিয়া ধৰা তোমালোক গৈ আছা পিছল বাটতে আমি গম নাপাওঁ ক'ত পিছল ক'ত হঠাতে আমি ভৰি পিছল খাই গ'ল ভৰি পিছল খাই গৰি আমি ভৰি চৰি সঞ্চালিত কৰি তেনে আমি নিজকে কি কৰিম বচাওঁ কিন্তু আমি গম নাপাওঁ যে আমি ইমান সচেতন নহয় কেনেকৈ আমি বচালো গতিকে কি হ'ল তৎক্ষণাৎ আমি কামটো কৰিলো নিজক বচাবলৈ গতিকে কি হ'ল প্ৰতিক্ৰিয়া গতিকে বিভিন্ন ধৰণৰ যে জোঙা বস্তুত তৎক্ষণাৎ হাত ভৰি পৰিলে আমি কি কৰোঁ ভৰিটো দাঙি দিওঁ তাৰপিছতে তোমাৰ চকুত পোহৰ পৰিলে তীব্ৰ পোহৰ চকুত পৰিলে তৎক্ষণাৎ জপাই দিওঁ গতিকে এনে ধৰণৰ প্ৰক্ৰিয়াবিলাক গতিকে প্ৰতিক্ৰিয়া দুই ধৰণৰ আছে এটা হৈছে এটা মগজুৱে নিয়ন্ত্ৰণ কৰে তাৰমানে মগজুটো কি হয় ধৰা চকুত পোহৰ পৰিলে এই অংশত থকা মই কৈছো নহয় ইয়াতে এই অংশত থকা কিছুমান ক্ৰেনিয়েল স্নায়ু আছে এই অংশত যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া হয় সেইখিনি কোৱা হয় cerebral reflex action গতিকে মগজুৰ থকা প্ৰতিক্ৰিয়া আৰু আনখিনি এতিয়া যে মই হাতটো দাঙিলো পেনত হাতটো পৰিলে সেইটো হৈছে স্নায়ুৰজ্জুৰ দ্বাৰা হোৱা প্ৰতিক্ৰিয়া গতিকে আমি দুই ধৰণৰ প্ৰতিক্ৰিয়া পাওঁ আজিলৈ ইমানতে আমি পাঠটো শেষ কৰিম বুলি ভাবিছো আৰু কিছুমান প্ৰশ্ন আছে তোমালোকে সেই প্ৰশ্নখিনিৰ বিষয়ে পিছত আমি আলোচনা কৰিম যে প্ৰতিধ্বনিয়ে কেনেকৈ কাম কৰে আমাৰ আছে প্ৰশ্ন কি আছে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি মই সেইটোৱে অলপ কওঁ যে লেসনটো সামৰাৰ আগতে খোজ কঢ়াৰ প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এতিয়া আমি গম পালো যে প্ৰতিক্ৰিয়া হ'ল কোনো উদ্দীপনাৰ প্ৰতি অনৈচ্ছিক কি হৈছে আৰু তৎক্ষণাৎ খৰতকীয়া এক প্ৰতিক্ৰিয়া তাৰমানে তৎক্ষণাৎ যিটো কাম সম্পাদন হয় এতিয়া তাত কোনো মগজুৰ কি নাথাকে তাত মগজুৱে নিয়ন্ত্ৰণ নকৰে গতিকে প্ৰতিক্ৰিয়াত কি নাই মগজুৰ নিয়ন্ত্ৰণ নাথাকে কিন্তু খোজ কঢ়াটো কি হৈছে আমি ক'ৰবাত যাবলৈ হ'লে কি কৰিম ক'ত খোজ দিম ক'ত খাল আছে ক'ত পিছল আছে আমি চাই চিতি কৰিম গতিকে খোজ কঢ়াত কি আছে মগজুৰ সম্পূৰ্ণ চিন্তা ভাৱনা কৰিহে আমি খোজ দিওঁ গতিকে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত এই পাৰ্থক্য পিছত আমাৰ আৰু আছে পিছত দুটা এই প্ৰশ্নাৱলীখিনি আমি পিছৰ ক্লাছত কৰিম আৰু এতিয়ালৈ আজি আমি কি কৰিছো ক্লাছটো সামৰিছো আৰু বাকিখিনিৰ কাৰণে তোমালোকে কিতাপ পত্ৰ প্ৰশ্ন সব লৈ ৰেডি হৈ থাকিবা মই পঢ়াই যাওঁতে প্ৰশ্নখিনি আলোচনা কৰি যাম